ভয়ঙ্কৰ অগ্নিকাণ্ডই জোকাৰি গ'ল জলেশ্বৰৰ ৰাজমিতা কলাবাৰীত ভয়ঙ্কৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয় নগদ ধনসহ 6 লাখাধিক টকাৰ সা সম্পত্তি। উক্ত গাঁৱৰ আব্দুল গনি নামৰ এজন লোকৰ ৰান্ধনী ঘৰৰ পৰা জুইৰ সূত্ৰপাত হৈ আজগৰ আলী নামৰ এজন লোকৰ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অলংকাৰ সা সম্পত্তি নগদ ধনকে ধৰি নিমিষতে ভস্মীভূত হয় সম্পূৰ্ণ ঘৰটো। পিছত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে যদিও উক্ত ভয়াৱহ জুইত 5 লাখাধিক টকাৰ সা সম্পত্তি ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা যায়। আনফালে ক্ষতিগ্ৰস্ত উক্ত দৰিদ্ৰ পৰিয়ালটোক চৰকাৰে যাতে সহায় আগবঢ়ায় তাৰ বাবে সংবাদ মাধ্যমযোগে আহ্বান স্থানীয় ৰাইজৰ। আমাৰ দুপুৰ টাইমত মানে আব্দুল গনিৰ ঘৰত কিবা কোনোবাই ভাত চাত বনাই আছিল নেকি ৰান্ধা ঘৰত। সেইটো ঘৰত মানে বহুত খৰি আছিল, কিবা কাৰণত সেইটো ঘৰত আগুন জুই লাগি গ'ল। লাগি যোৱাৰ পিছত সেইটো ঘৰত জুই নিবা মানে সুবিধা নাই, সেই কাৰণত এইটো আৰু এটা ঘৰত আহি গ'ল, আজগৰ আলী বুলি কয়। সেইটো ঘৰত আহি মানে সেই ঘৰটো একেবাৰে পুৰি গ'ল। আজগৰ আলীৰ সম্পূৰ্ণ ঘৰটো পুৰি গ'ল, সম্পূৰ্ণ মানে একো বস্তু ওলাব পৰা নাই। মানে তিনিৰ ঘৰ আছিল, মানুহখিনি ওলাইছে। যিমান বস্তু আছিল, টকা পইচা আছিল, মোটামুটি কেছ পইচা আছিল 2 লাখৰ নিচিনা, আৰু ঘৰটো মানে গোটেইখিনি গুচি গ'ল। গৰম আছিল, মানে ঘৰৰ পৰাই এটা বস্তু ওলাব পৰা নাই। পিছে আমি গাঁৱৰ ৰাইজে দেখা পাই মানে পথাৰৰ পৰা দৌৰি আহি আমি চেলো মেচিন এটা ষ্টাৰ্ট দি মানে সেই পাইপেদি আমি পানী জুই দিবাই দিছোঁ। আমি এই ক্ষেত্ৰত এটা কওঁ যে সেই আজগৰ আলী পৰিয়ালটো একেবাৰে কৰি মানে সেই বিদেশত হাজিৰা কৰি খায়। আমি চৰকাৰক আহ্বান জনাওঁ যে এই আজগৰ আলী ল'ৰাটোৰ একেবাৰে সম্পত্তিখিনি একেবাৰেই শেষ। আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমি এই আজগৰ আলীক কিবা চৰকাৰৰ ফালৰ পৰা অলপ সহায় কৰি যেন দে। কাৰ ঘৰ জ্বলিলে? আজগৰ আলী আৰু আব্দুল গনি। আজগৰ আলীৰ যিটো ঘৰটো পুৰি গৈছে, জ্বলি গৈছে, অনুমান ধৰকচোন 5 লাখ টকা হ'ব আৰু মানে। লক্ষীপুৰৰ পৰা আক্ৰমুল হক ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে